4 বছৰ বয়সতে লিখিছিল কবিতা নগাঁৱৰ হৈবৰ গাঁৱৰ সেই সাধাৰণ ছোৱালীজনী আজি এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী সৰুৰে পৰাই মনটো আছিল ইয়াত নহয় খোটাত চাকৰি বাদ দি ব্যৱসায় জগতত ভৰি দিছিল তেখেত আজি বহুতৰে বাবে এক আদৰ্শ তেখেত আন কোনো নহয় বিশিষ্ট সাহিত্যিক উদ্যোগী তথা আৰোহণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ডক্টৰ সীমা কাশ্যপ গুৱাহাটীৰ বিশ্ব ৰত্ন হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ জন্মদিন উলহ মালহেৰে উদযাপন কৰে তেখেতৰ গুণমুগ্ধসকলৰ লগতে তেখেতৰ শুভাকাংক্ষীসকলে অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কেইগৰাকীমান সংবাদকৰ্মীও ডক্টৰ সীমা কাশ্যপৰ ৩৪ সংখ্যক গ্ৰন্থ শূন্যৰ পৰা শিখৰলৈ নামেৰে এখন গ্ৰন্থৰ উন্মোচন হয় আজিৰ এই শুভক্ষণত অনুষ্ঠানটোত সকলোৱে ডক্টৰ সীমা কাশ্যপক উচ্চ প্ৰশংসা কৰে আৰোহণ ফাউণ্ডেশ্যন বৰ্তমান সময়ৰ এক জনপ্ৰিয় শৈক্ষিক সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমানলৈ প্ৰায় ১৬০০ গৰাকী মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে এই ফাউণ্ডেশ্যন জন্ম দিয়াৰ উদ্দেশ্য আছিল মহিলা সবলীকৰণ তথা শিশু সুৰক্ষা প্ৰদান মহিলাসকলক অৰ্থনৈতিকভাৱে স্বয়ংসম্পূৰ্ণ আৰু আত্মনিৰ্ভৰশীল কৰি তোলা আৰোহণ ফাউণ্ডেশ্যনে গীত নৃত্য কবিতা অভিনয়ৰ এক বিদ্যালয় প্ৰতিষ্ঠা কৰিছে আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে বৰ্তমানলৈ পুৰণি প্ৰায় ১৫০০ গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ডক্টৰ সীমা কাশ্যপৰ প্ৰচেষ্টাতে আৰোহণ ধন ধৰি উঠিছে তেখেতে সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ অংশস্বৰূপে বৰ্তমানলৈ ৩৪খন গ্ৰন্থ লিখি উলিয়াইছে ২০১৮ চনত তেখেতক অসম চৰকাৰৰ তৰফৰ পৰা যুৱ সাহিত্যিক বঁটাৰেও সন্মানিত কৰা হৈছিল মহিলাসকলৰ বাবে অহৰ্নিশে কৰি অহা কষ্টৰ ফলত তেখেতক ভাৰত চৰকাৰে জন ঔষধি জ্যোতি বঁটা প্ৰদান কৰে কিছুদিন আগতে হৈ যোৱা বজালী সাহিত্য সভাত ভাষাৰ মৰণযাত্ৰা প্ৰবন্ধৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰদান কৰা হৈছিল তেখেতে দ্য আছাম পোষ্ট ইংৰাজী বাতৰি কাকতখনো সুন্দৰকৈ পৰিচালনা কৰি আহিছে অগণন প্ৰতিভাৰে আৱৰা এইগৰাকী ব্যক্তিয়ে মানুহক সহায় কৰি যথেষ্ট ভাল পায় তেখেতে আজি বহু বছৰৰ পৰাই অগণন লোকক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰি আহিছে বিশিষ্ট সাহিত্যিক উদ্যোগী ডক্টৰ সীমা কাশ্যপ সঁচাকৈয়ে বিশেষ তেখেতৰ জন্মদিনটোত তেখেতক অগণন লোকে উপহাৰ আগবঢ়াইছে কিন্তু আচৰিত কথাটো এয়েই যে তেখেতেও সকলোকে সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰে আজি জন্মদিনৰ দিনা সকলোকে ধন্যবাদ জনায় দ্য নেটৱৰ্ক আছামৰ আগত তেখেতে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আমি দ্য নেটৱৰ্ক আছামৰ পৰিয়ালৰ তৰফৰ পৰাও ডক্টৰ সীমা কাশ্যপলৈ জন্মদিনৰ বহুত শুভকামনা জনাইছো তেখেত এনেকৈয়ে মানুহৰ আপোন হৈ জিলিকি থাকক বাইদেউ প্ৰথমে আমাৰ ফালৰ পৰা জন্মদিনৰ বহুত শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ জন্মদিন উপলক্ষে আজি শূন্যৰ পৰা শিখৰলৈ গ্ৰন্থ উন্মোচন হৈছে আৰু লগতে বহু বিশিষ্ট ব্যক্তিক আমি দেখিবলৈ পাইছোঁ আজি উলহ মালহেৰে সকলোৱে আপোনাৰ জন্মদিনটো উদযাপন কৰিছে কি ক'ব পোনপ্ৰথমে মই আপোনালোকৰ চেনেলক লগতে আমাৰ আজিৰ জন্মদিনটো বিশেষ কৰাৰ বাবে আমাৰ অনুষ্ঠানত উপস্থিত প্ৰত্যেকজন গুণী জ্ঞানী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অনুষ্ঠানত উপস্থিত আছিলে আৰোহণ ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ছাৰ লগতে আছিলে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে অখিল কলিতা ডাঙৰীয়া আমি সকলোৱে জানো বিশিষ্ট ব্যৱসায়ী লগতে আপোনাৰ আছাম টক্সৰ ব্যুৰ চিফ আৰু ৰুমি ভূঞা বাইদেউ এনেকৈ বিশেষ বিশেষ ব্যক্তি কৈলাশ বৰ্মন ডাঙৰীয়া আমাৰ সৈতে আছিলে বিশিষ্ট কবি নীলিম কুমাৰ ডাঙৰীয়া আছিলে নীলিম দাই আমাৰ আজি শূন্যৰ পৰা শিখৰলৈ গ্ৰন্থখন উন্মোচন কৰিলে আৰু গ্ৰন্থখনত আমি নৱপ্ৰজন্মৰ যিসকল লেখক লেখিকা বা যিসকল প্ৰভুৱে তেওঁলোকক এটা বাৰ্তা দিব বিচাৰিছে যে আমি শূন্যৰ পৰা শিখৰলৈ কেনেকৈ যাব পাৰোঁ জীৱনত আমি কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব কেনেকৈ আমি প্লেন বনাই পেলাই এটা আঁচনি বনাই আমি কাম কৰিব লাগে আমি সকলোৱে কাম কৰোঁ কিন্তু কাম আমি কেনেধৰণে কৰিব লাগে বা সেই আঁচনি প্ৰস্তুত কৰিলে আমাৰ এটা লক্ষ্য থাকিব লাগিব জীৱনৰ যাৰ জীৱনত লক্ষ্য নাই লক্ষ্যহীন মানুহে কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰে তেনেকৈ আমি এটা লক্ষ্য প্ৰস্তুত কৰি যদি জীৱন যুদ্ধত আগবাঢ়ি যাওঁ তেতিয়া আমি নিশ্চয় সফল হ'ম আৰু
সেই তাৰে কিছুমান আমি প্ৰবন্ধ তাতে যুগুতাই লিখিছোঁ। আপুনি যিটো বহুখিনি কাম কৰি আছে, সমাজৰ বাবে বহুখিনি কাম কৰি আছে, আপুনি জন্মদিনত আজি আৰু বিশেষ কিবা পৰিকল্পনা লৈছে নেকি? আপুনি এটা সুন্দৰ ভাষণ আজি দিছে, তাত আপুনি বহুখিনি কথা কৈছে যে আপুনি কেনেকৈ আপুনি বহুখিনি আজি কৰি গৈ আছে, কিন্তু আপুনি অলপমান হোৱাবলৈ গৈছে আৰু আজিৰ প্ৰজন্মক আপুনি বহুখিনি এক আদৰ্শ দেখুৱাইছে। গতিকে আজিৰ পৰা কিবা এটা বিশেষ পৰিকল্পনা লৈছে নেকি আপুনি? হয়, আমি এই 2025 বৰ্ষত আমি গৌশালা এখন কৰি দিম বুলি ভাবিছোঁ আমিনগাঁৱত এখন আশ্ৰম আছে তাতে, আৰু তাতে আমি এখন গুৰুকুল সংস্কৃত টোলৰ প্ৰতিষ্ঠা কৰিম বুলি চিন্তা কৰি আছোঁ। নিশ্চয় এই বৰ্ষৰ শেষলৈকে হ'ব। আৰু আপোনালোকে জানে প্ৰত্যেক বছৰে আমি প্ৰতিবন্ধী দিৱস উদযাপন কৰি আহিছোঁ। বিগত বৰ্ষৰ দৰে এই বছৰো প্ৰতিবন্ধী দিৱসত আমাৰ 100খন হুইলচেয়াৰ আমি বিতৰণ কৰিম। লগতে যিসকলৰ ভৰি নাই তেওঁলোকক, এই কথাটো মই যোৱা বছৰে কৈছিলোঁ 25ত কৰা হ'ব বুলি, তেওঁলোকক আমি আৰ্টিফিচিয়েল ভৰি লগাই দিয়াৰ কথা চিন্তা কৰিছোঁ। পুনৰবাৰ আমাৰ ফালৰ পৰা জন্মদিনৰ শুভেচ্ছা আপুনি বাইদেউৰ লৈ কি ক'ব আজি জন্মদিনৰ এই শুভেচ্ছা? ডক্টৰ সীমা বৰা কাশ্যপে আজি যি ধৰণৰ শূন্যৰ পৰা শিখৰলৈ এখন গ্ৰন্থ উন্মোচন কৰিলে, আৰু আজি এক সুন্দৰ দিন বুলি ক'ব লাগিব। তেখেতৰ উপজা দিনত তেখেতে হয়তো এইখন 24তম 34 নম্বৰ এইখন তেখেতে কিতাপ ৰাইজৰ কাৰণে উলিয়াই দিছে, আৰু নামটোৱে আচলতে সুন্দৰ। আৰু সেইকাৰণে আমি আশা কৰিছোঁ নতুন প্ৰজন্মৰ কাৰণে তেখেতে এক মানে আদৰ্শস্বৰূপ বুলি আমি ভাবিছোঁ। আৰু তেখেতে যোৱা পাঠশালা অধিৱেশন অসম সাহিত্য সভাৰ যি আচলতে অনুবাদ সাহিত্যত তেখেতে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ বিশেষ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা নতুন প্ৰজন্মই যদি কিতাপ পত্ৰৰে পৰা বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত জড়িত হৈ থাকে, তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই উৎসাহ পাব। আৰু আমি ঠিক সেইদৰে ডক্টৰ সীমা কাশ্যপ এগৰাকী আমাৰ নতুন প্ৰজন্মৰ উৎসাহী আৰু প্ৰেৰণাদায়ক বুলি আমি আশা কৰিছোঁ, আৰু তেখেতৰ জন্মদিনৰ শুভকামনা আৰু মংগল আশা কৰিছোঁ। আপুনি কি ক'ব? আপুনি যিটো গোটেই অনুষ্ঠানটো আজি পৰিচালনা কৰিছে। হয়, নিশ্চয় আজি আচলতে আমাৰ বাবে এক ভাল লগা দিন, আৰু সেইবাবে আমি এই দিনটো প্ৰতি বছৰে উদযাপন কৰোঁ। এইবাৰো ঠিক তেনেদৰে আগবাঢ়িছোঁ। আচলতে ক'বলৈ গ'লে অসমৰ সাহিত্য, সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক আৰু সাংবাদিক ক্ষেত্ৰতো ডক্টৰ সীমা কাশ্যপ বাইদেৱে অৱধাৰিতভাৱে সেৱা আগবঢ়াই আহিছে, আৰু গতিকে তেখেতে ইমানখিনি কৰিছে, বিশেষকৈ নাৰীৰ ক্ষেত্ৰত বা শিশু বিকাশৰ ক্ষেত্ৰত আৰু নিবনুৱা যুৱক যুৱতীসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত তেখেতে ইমানখিনি কৰি আহিছে। গতিকে এটা বছৰ এটা দিন তেওঁৰ নামত আমি গতিকে সকলোৱে লগ হওঁ, এনেদৰে তেখেতক আমি বিচাৰোঁ তেওঁ যেন এনেধৰণে কাম কৰি যায়। আৰু আজিৰ অনুষ্ঠানতে তেখেতৰ এখনি গ্ৰন্থ শূন্যৰ পৰা শিখৰলৈ শুভ উন্মোচন কৰা হ'ল। বৰ্তমানলৈ তেখেতে 34খনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে, আৰু এইবাৰ শূন্যৰ পৰা শিখৰলৈ গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণটি আজি পাঠক সমাজৰ বাবে আগবঢ়াই দিয়া হৈছে। আমি আশা ৰাখিছোঁ বাইদেৱে এনেদৰে কাম কৰি যাব, আৰু এনেধৰণে আমাৰ দৰে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আগবঢ়াই নিয়ে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নেটৱৰ্ক আছাম। Stay informed, stay ahead. News NE 365.